ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা। হয়, আমাৰ ঢকুৱাখানা চাৰিকৰীয়া নৈ দুই কাষে ইমান ধুনীয়াকৈ সৰিয়হ ফুলবোৰ ফুলি আছে। সঁচাকৈ এক মনোমোহা দৃশ্য। আমি সকলো উপভোগ কৰিবলৈ আহিলোঁ আৰু লগতে চেলফিও উঠিলোঁ, ভাল লাগিলে। আৰু চকুৰে মনিব পৰালৈকে ইমান ধুনীয়াকৈ সৰিয়হ ফুলবোৰ ফুলি আছে। আৰু সমূহ অসমবাসী আহক ঢকুৱাখানালৈ, ভাল লাগিব আৰু আপোনালোকেও মনোমোহা দৃশ্য উপভোগ কৰিব, ভাল লাগিব। আজি আহি বহুত ভাল লাগিল। আমি চেলফি তুলিলোঁ, ফটো তুলিলোঁ আৰু যে কিমান ভাল লাগিল। ইমান ধুনীয়া পৰিৱেশ এটি পাইছোঁ আমি। ঢকুৱাখানা চাৰিকৰীয়া নৈৰ দুইফালে ইমান ধুনীয়া সৰিয়হ ফুল ফুলি আছে। মই ঢকুৱাখানাৰ এজন যুৱক। বৰ্তমান মই প্ৰায় 15-20 বিঘামান সৰিয়হ খেতি কৰিছোঁ। আৰু চাৰিওফালে যি সৰিয়হৰ যি সেউজীয়া পৰিৱেশ, সেই পৰিৱেশটো দেখি মানে মনটো এটা ভাল লগা এটা গঢ়ি উঠিছে, মনটোত এটা আনন্দ জোৱাৰ উঠিছে। গতিকে আমি প্ৰতি বছৰে সৰিয়হ খেতি কৰোঁ আৰু এই সৰিয়হে আমাৰ জীৱনটোত এটা বছৰ মানে উপাৰ্জনৰ পথ। আৰু ইয়াকে লৈ আমি কৃষি আৰম্ভ কৰিছোঁ, কৃষিজীৱী মানুহ আমি প্ৰতি বছৰে কৰি আছোঁ আৰু এইবছৰো কৰিছোঁ। ফলাফল কি হয় পিছত আমি দেখা যাব, কিন্তু বৰ্তমান ভালেই দেখিছোঁ সৰিয়হ খেতি। এতিয়া যথেষ্ট ভাল লাগিছে। এই সৰিয়হবোৰ হালধীয়া হৈ অহাৰ লগে লগে আমাৰ মনটোও হালধীয়া হৈ আহিছে। গতিকে ভাল লাগিছে, পৰিৱেশটোৰ লগত আমাৰ মানে মনৰো এটা আৱেগবোৰ জড়িত হৈ আছে।